নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল প্ৰতিদিনৰ দৰে আজি লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল। আজিৰ ৰাশিফল ভিডিঅ'ত মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰেই ভাগ্যফল জানিব পাৰিব। আজিৰ দিনটোত আপোনালোকৰ কেনেকুৱা উত্থান পতন আৰু কাৰ কাৰ টকা লগতে সফলতা লাভ কৰিব সেই বিষয়ে আলোচনা কৰিম। আহক তেন্তে আৰম্ভ কৰোঁ প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাং। আজি আঘোণ মাহৰ ২৭ তাৰিখ ৰবিবাৰ ১৪ ডিচেম্বৰ ২০২৫। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা ৬:০৫:৪৯ আৰু সূৰ্য অস্ত যাব আবেলি ৪:৩০:২ কৃষ্ণা দশমী তিথি, হস্তা নক্ষত্ৰ, সৌভাগ্য যোগ, বনিষ্কৰণ। আজি জন্মত হ'ব কন্যা ৰাশি, শুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ, মহিষৰষ্ঠী, বায়ুযোগ পাব। অষ্টতৰী বুধ অবিংশতৰী চন্দ্ৰদশা। দিনৰ ৩:১২:০৭ যোৱাৰ পিছত হ'ব ৰক্ষকগণ, বাঘৰষ্ঠী, বিংশতৰী মংগলদশা। ৰাতি ১২:১০ যোৱাৰ পিছত হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শুদ্ৰবৰ্ণ, বৰুণ যোগ পাব। আজি ছোৱালী আদ্য ঋতু হ'লে ১৫ দিনীয়া বেশ্যা যোগ পাব। মৰণত একপাদক, উত্তৰে যোগিনী। যাত্ৰা আজি নাই। শুভকৰ্ম আৰোগ্য স্নান আৰু ক্ৰয় বিক্ৰয়। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি ক্ৰমে আপোনালোকৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল ১৪ ডিচেম্বৰ ২০২৫ ৰবিবাৰ। আজিৰ দিনটো মেঘ ৰাশিৰ লোকসকলৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব। মনত নতুন ভাৱনা আৰু আগবঢ়াৰ উৎসাহ থাকিব, কিন্তু কিছু ক্ষেত্ৰত ধৈৰ্য ৰাখিব লাগিব। হঠাৎ সিদ্ধান্ত ল'লে ক্ষতি হ'ব পাৰে, সেয়েহে সকলো কথা ভাবি চিন্তি আগবাঢ়িব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমে আজি চিনাক্ত পাব পাৰে। আপোনাৰ অপৰস্ত বিষয়া যেনে আপোনাৰ বছৰ সৈতে আপোনাৰ কথা বতৰা ভালকৈ ৰাখিলে লাভ হ'ব। ব্যৱসায় কৰা লোকসকলৰ বাবে আজিৰ দিনটো স্থিৰ। ডাঙৰ ইনভেষ্ট বা নতুন চুক্তি পিছুৱাই দিয়া ভাল হ'ব। পুৰণি কাম সম্পূৰ্ণ কৰাত মনোযোগ দিলে উপকাৰ পাব। টকা পইচাৰ দিশত আজিৰ দিনটো সাধাৰণ দিন। খৰচ অলপ বাঢ়িব পাৰে, বিশেষকৈ ঘৰুৱা বা পৰিয়ালৰ প্ৰয়োজনত। অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিলে আজিৰ দিনটো সুষম হৈ থাকিব। ধাৰ দিয়া বা ধাৰ লোৱাৰ ক্ষেত্ৰত সাৱধান হওক। প্ৰেম জীৱনত অনুভূতি স্পষ্টকৈ প্ৰকাশ কৰিলে সম্পৰ্ক মজবুত থাকিব। অবিবাহিত মেঘ ৰাশিৰ লোকসকলৰ বাবে নতুন চিনাকি হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে, কিন্তু শান্তভাৱে কথা বতৰা পাতিলে সমাধান হ'ব। স্বাস্থ্য মোটামুটি আজি ভাল থাকিব, তথাপিও মানসিক চাপ বা অতিৰিক্ত চিন্তাই সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপুনি যোগ, ধ্যান বা অকণমান খোজকাঢ়িলে আপোনাৰ মন শান্ত থাকিব। খোৱা বোৱাত সংযম ৰাখক। শুভ সময় ৰাতিপুৱা ৯ বজাৰ পৰা ১১ বজালৈ। শুভ সংখ্যা হৈছে ৯। শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। আজিৰ প্ৰতিকাৰ। আজিৰ দিনটোত সূৰ্য দেৱতাক জল অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো ১১ বাৰ জপ কৰক। ই আপোনাৰ আত্মবিশ্বাস আৰু সৌভাগ্য বৃদ্ধি কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ ৰাশিফল ১৪ ডিচেম্বৰ ২০২৫ ৰবিবাৰ। আজিৰ দিনটো বৃষ ৰাশিৰ লোকসকলৰ বাবে মোটামুটি শুভ হ'ব। ধৈৰ্য আৰু স্থিৰ মনোভাৱে আপোনাৰ সকলো দিশতে আগবাঢ়িবলৈ সক্ষম হ'ব। লগতে বহু কাম আজি সহজে সম্পন্ন হ'ব। পুৰণি চিন্তা বা দধৰ মধৰ অৱস্থা এৰাই আজি ভাবিবলৈ আজি আপোনাৰ দিনটো ভাল সময়। কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে। আপুনি যিকোনো কাম মনোযোগ দি কৰিলে অপৰস্ত বিষয়া সন্তুষ্ট হ'ব, মানে আপোনাৰ বছ সন্তুষ্ট হ'ব আপোনাৰ কামত। ব্যৱসায় কৰা লোকসকলৰ বাবে আজি ধীৰ গতিত উন্নতি দেখা যাব। নতুন অংশীদাৰিত্ব বা চুক্তিত প্ৰৱেশ কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰক। অৰ্থনৈতিক দিশত আজি সামান্য উন্নতি দেখা যাব। ৰৈ থকা টকা আহিব পাৰে বা পুৰণি পাবলগীয়া টকা উভতাই পোৱাৰ সম্ভাৱনা আছে। তথাপিও অপ্ৰয়োজনীয় খৰচ এৰাই চলক। সঞ্চয়ৰ প্ৰতি মনোযোগ দিলে ভৱিষ্যতে উপকাৰ হ'ব। প্ৰেম জীৱনত বিশ্বাস আৰু স্থিৰতা বৃদ্ধি পাব। প্ৰিয়জনৰ সৈতে সময় কটালে আপোনাৰ মন আনন্দিত হৈ থাকিব। বিবাহিত লোকসকলৰ বাবে পৰিয়ালৰ সৈতে সুন্দৰ মুহূৰ্ত কটোৱাৰ সুযোগ আছে। কথা বতৰাত কোমলতা ৰাখক। স্বাস্থ্য মোটামুটি আজি ভাল থাকিব, কিন্তু ডিঙি সম্বন্ধীয় সমস্যা অকণমান অনুভৱ হ'ব পাৰে। ঠাণ্ডা বস্তু কম খাওক আৰু সময়মতে বিশ্ৰাম লওক। সৰু সুৰা ব্যায়াম কৰিলে লাভজনক হ'ব। শুভ সময় দুপৰীয়া ১২ বজাৰ পৰা ২ বজালৈ। শুভ সংখ্যা হৈছে ৬। শুভ ৰং হৈছে বগা আৰু গোলাপী। আজিৰ প্ৰতিকাৰ। আজিৰ দিনটোত শুক্ৰ দেৱতাক স্মৰণ কৰক আৰু ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো ১১ বাৰ জপ কৰক। ই আপোনাৰ আৰ্থিক স্থিৰতা আৰু সম্পৰ্ক মজবুত কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে।
কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 14 ডিচেম্বৰ 2025 ৰবিবাৰ। আজিৰ দিনটো মিথুন ৰাশিৰ লোকসকলৰ বাবে পৰিৱৰ্তনমুখী হ'ব। চিন্তা ভাৱনা বেছি থাকিব পাৰে, কিন্তু বুদ্ধি আৰু কথা বতৰাৰ জৰিয়তে বহু সমস্যা সহজে সমাধান কৰিব পাৰিব। নতুন তথ্য বা খবৰ লাভ হোৱাৰ যোগ আছে। কৰ্মক্ষেত্ৰত আজিৰ দিনটো সক্ৰিয় হৈ থাকিব। মিটিং, ফোন কল বা কাগজ পত্ৰৰ কাম বেছি থাকিব পাৰে। আপোনাৰ কথা কোৱাৰ ধৰণে আনক প্ৰভাৱিত কৰিব। ব্যৱসায় কৰা লোকসকলৰ বাবে নতুন গ্ৰাহক বা নতুন অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে, কিন্তু খৰধৰ কৰি সিদ্ধান্ত নল'ব। অৰ্থনৈতিক দিশত আজি মধ্যমীয়া ফলদায়ক হ'ব। ইনকাম থাকিব, কিন্তু আপোনাৰ খৰচো লগে লগে বাঢ়িব পাৰে। বিশেষকৈ ভ্ৰমণ বা যোগাযোগ সম্পৰ্কীয় খৰচ হ'ব পাৰে। টকা পইচাৰ ব্যৱস্থাপনা ভালকৈ কৰিলে সমস্যা নহ'ব। প্ৰেম জীৱনত কথা বতৰা বেছি হ'ব। প্ৰিয়জনৰ সৈতে ভুল বুজাবুজি দূৰ কৰাৰ সুযোগ আছে। অবিবাহিত মিথুন ৰাশিৰ লোকসকলৰ বাবে নতুন প্ৰস্তাৱ আহিব পাৰে। দাম্পত্য জীৱনত পৰস্পৰৰ কথা শুনাটো অতি প্ৰয়োজনীয়। স্বাস্থ্য সাধাৰণভাৱে আজি থাকিব। আপোনাৰ মানসিক অস্থিৰতা বা নিৰুদ্বেগ অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে টোপনি লওক আৰু মোবাইল ফোন ব্যৱহাৰটো কমাই দিয়ক। আপোনাৰ ধ্যান বা প্ৰাণায়াম কৰিলে উপকাৰী হ'ব। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। শুভ সংখ্যা হৈছে 5। শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটো আপোনাৰ গণেশ দেৱতাক স্মৰণ কৰক আৰু ওম বুধায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ই আপোনাৰ বুদ্ধি, কথা বতৰাৰ শক্তি আৰু সৌভাগ্য বৃদ্ধি কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 14 ডিচেম্বৰ 2025 দেওবাৰ। আজিৰ দিনটো কৰ্কট ৰাশিৰ লোকসকলৰ বাবে অনুভূতি প্ৰধান হ'ব। মন অলপ সংবেদনশীল থাকিব পাৰে, কিন্তু সঠিক সিদ্ধান্ত ল'লে দিনটো সফল কৰিব পাৰিব। পৰিয়াল বা ঘৰুৱা বিষয়ত মনোযোগ বেছি থাকিব। কৰ্মক্ষেত্ৰত ধৈৰ্য্যৰে কাম কৰাটো অতি প্ৰয়োজনীয়। সহকৰ্মী বা অপদস্থ বিষয়াৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে, সেয়েহে কথা বতৰাত সংযম ৰাখক। ব্যৱসায় কৰা লোকসকলৰ বাবে পুৰণি গ্ৰাহক বা সম্পৰ্কৰ জৰিয়তে লাভৰ সুযোগ আহিব। অৰ্থনৈতিক দিশত আজিৰ দিনটো মধ্যমীয়া থাকিব। আয় স্থিৰ থাকিব, যদিও হঠাৎ খৰচ বাঢ়িব পাৰে। ঘৰ, মাটি বা বাহন সম্পৰ্কীয় চিন্তা থাকিব পাৰে। আজি ধন ইনভেষ্ট কৰাৰ আগতে ভালকৈ চিন্তা কৰক। প্ৰেম জীৱনত আজি আৱেগ বেছি থাকিব। প্ৰিয়জনৰ সৈতে সময় কটালে মন শান্ত হ'ব। দাম্পত্য জীৱনত পৰিয়ালৰ বিষয়ক লৈ আলোচনা হ'ব পাৰে। অহংকাৰ এৰি সহানুভূতিৰে কথা পাতিলে সম্পৰ্ক মজবুত হ'ব। স্বাস্থ্য আজি সাধাৰণ থাকিব, কিন্তু পেট বা হজম সম্পৰ্কীয় সমস্যা হ'ব পাৰে। সময়মতে আহাৰ লওক আৰু অধিক তেল বা মছলাযুক্ত খাদ্য এৰাই চলক। মানসিক শান্তিৰ বাবে অকণমান বিশ্ৰাম লওক। শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ। শুভ সংখ্যা হৈছে 2। শুভ ৰং হৈছে ৰূপালী আৰু বগা। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটোত চন্দ্ৰ দেৱতাক স্মৰণ কৰক আৰু ওম চন্দ্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ই আপোনাৰ মানসিক শান্তি আৰু স্থিৰতা বৃদ্ধি কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। আজিৰ দিনটোৰ ৰাশিফল 14 ডিচেম্বৰ 2025 দেওবাৰ। আজিৰ দিনটো সিংহ ৰাশিৰ লোকসকলৰ বাবে আত্মবিশ্বাসেৰে ভৰা হ'ব। আপোনাৰ নেতৃত্ব গুণ আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাই আপোনাক আনক প্ৰভাৱিত কৰিব। বহুদিন ধৰি ভাবি থকা কাম আজি আগবঢ়াবলৈ সাহস পাব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰভাৱ বাঢ়িব। আপোনাৰ বছে আপোনাৰ কামত সন্তুষ্ট হ'ব পাৰে। নতুন দায়িত্ব বা প্ৰমোচনৰ আলোচনাৰ যোগ আছে। ব্যৱসায় কৰা লোকসকলৰ বাবে আজি লাভৰ সুযোগ আছে। বিশেষকৈ পুৰণি ইনভেষ্টৰৰ পৰা সুফল পাব পাৰে। অৰ্থনৈতিক দিশত আজিৰ দিনটো শুভ। ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। তথাপিও অতি আত্মবিশ্বাসত অধিক খৰচ নকৰিব। আজি সঞ্চয় বা ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে ভাবিবলৈ ভাল সময়। প্ৰেম জীৱনত ৰোমাঞ্চ বৃদ্ধি পাব। প্ৰিয়জনৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। অবিবাহিত সিংহ ৰাশিৰ লোকসকলৰ বাবে ভাল প্ৰস্তাৱ আহিব পাৰে। দাম্পত্য জীৱনত পৰস্পৰৰ সন্মান বজাই ৰাখিলে সম্পৰ্ক আৰু মজবুত হ'ব। স্বাস্থ্য আজি ভাল থাকিব। শক্তি আৰু উৎসাহ অনুভৱ থাকিব। তথাপিও অধিক কামৰ বাবে ভাগৰুৱা অনুভৱ হ'ব পাৰে। সেয়েহে সময়মতে ৰেষ্ট লওক, পানী বেছি খাওক। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ।
শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটোত সূৰ্য দেৱতাক প্ৰণাম কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ই আপোনাৰ মান সন্মান আৰু সৌভাগ্য বৃদ্ধি কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। আজিৰ দিনটোৰ ৰাশিফল 14 ডিচেম্বৰ 2025 ৰবিবাৰ। আজিৰ দিনটো কন্যা ৰাশিৰ লোকসকলৰ বাবে নতুন চিন্তা আৰু পৰিকল্পনাৰ দিন হ'ব। সৰু সৰু বিষয়ত মনোযোগ দিলে ডাঙৰ লাভ হ'ব পাৰে। আপোনাৰ বুদ্ধিমত্তা আৰু বিশ্লেষণ শক্তিয়ে আজি সঠিক পথ দেখুৱাব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ গুণাগুণ আজি বিশেষভাৱে প্ৰশংসিত হ'ব। পুৰণি অসম্পূৰ্ণ কাম শেষ কৰিবলৈ ভাল সময় আজিৰ দিনটো। ব্যৱসায় কৰা লোকসকলৰ বাবে আজি লাহে লাহে উন্নতি দেখা যাব। নতুন চুক্তিত স্বাক্ষৰ কৰাৰ আগতে চহী কৰাৰ আগতে সকলো দিশ পৰীক্ষা কৰক। টকা পইচাৰ দিশত আজিৰ দিনটো স্থিৰতা থাকিব। আয় ব্যয়ৰ সঠিক সমন্বয় ৰাখিব পাৰিব। সঞ্চয় বা ইনভেষ্টৰ সম্পৰ্কে ভাল সিদ্ধান্ত ল'ব পাৰিব। কিন্তু অতি সৰু লাভৰ লগত বিপদত নপৰিব। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। প্ৰেম জীৱনত স্পষ্টতা প্ৰয়োজন। খোলাখুলিকৈ ক'ব। মনত থকা কথা শান্তভাৱে ক'লে ভুল বুজাবুজি দূৰ হ'ব। দাম্পত্য জীৱনত দায়িত্ব বৃদ্ধি পাব পাৰে, কিন্তু পৰস্পৰৰ সহায়ত সকলো সহজ হ'ব। স্বাস্থ্য সাধাৰণভাৱে আজি ভাল থাকিব, তথাপিও পেট বা নাৰ্ভ বা মানসিক চাপ সম্পৰ্কীয় সমস্যা হ'ব পাৰে। নিয়মিত পৰিমাণে আহাৰ খাওক, পৰ্যাপ্ত পৰিমাণে টোপনি মাৰক আৰু অকণমান ব্যায়াম কৰাটো অতি প্ৰয়োজনীয়। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অতি শুভ। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে নীলা আৰু সেউজীয়া। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটোত গণেশ দেৱতাক স্মৰণ কৰক আৰু ওম গণেশায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ই আপোনাৰ বুদ্ধি, একাগ্ৰতা আৰু সৌভাগ্য বৃদ্ধি কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 14 ডিচেম্বৰ 2025 ৰবিবাৰ। আজিৰ দিনটো তুলা ৰাশিৰ লোকসকলৰ বাবে সামঞ্জস্য আৰু বুজাবুজিৰ দিন হ'ব। আপুনি যিকোনো বিষয়ত সমতা ৰাখিবলৈ চেষ্টা কৰিব, যাৰ ফলত বহু সমস্যা সহজে সমাধান হ'ব। সামাজিক জীৱন আজি সক্ৰিয় থাকিব। কৰ্মক্ষেত্ৰত দলগতভাৱে কামত সফলতা লাভ কৰিব। সহকৰ্মীৰ সহযোগত কঠিন কাম সহজে হ'ব। আইনী কাগজ-পত্ৰ বা চুক্তি সম্পৰ্কীয় বিষয়ত সাৱধান হওক। ব্যৱসায় কৰা লোকসকলৰ বাবে আজিৰ দিনটো সংযোগ আৰু নেটৱৰ্কৰ পৰা লাভৰ সুযোগ আহিব। অৰ্থনৈতিক দিশত আজিৰ দিনটো মধ্যমীয়া। ইনকাম থাকিব, কিন্তু সৌন্দৰ্য, সাজ পোছাক বা সামাজিক খৰচ বাঢ়িব পাৰে। খৰচত নিয়ন্ত্ৰণ ৰাখিলে দিনটো সুন্দৰ হৈ থাকিব। প্ৰেম জীৱনত ৰোমাঞ্চ আৰু মধুৰতা থাকিব। প্ৰিয়জনৰ সৈতে সময় কটালে মানসিক আনন্দ পাব। অবিবাহিত লোকসকলৰ বাবে নতুন প্ৰেমৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত পৰস্পৰৰ মতামতক সন্মান কৰক। স্বাস্থ্য সাধাৰণতে ভাল থাকিব। কিডনী, কোমৰ বা পিঠিৰ বিষ অনুভৱ হ'ব পাৰে। পানী বেছি খাওক আৰু দীঘলীয়া সময় একে ঠাইত বহি নাথাকিব। শুভ সময় দুপৰীয়া 2 বজাৰ পৰা 4 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটোত শুক্ৰদেৱতাক স্মৰণ কৰক আৰু ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ই আপোনাৰ সম্পৰ্ক আৰু সৌভাগ্য শক্তিশালী কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ'। আজিৰ দিনটোৰ ৰাশিফল 14 ডিচেম্বৰ 2025 ৰবিবাৰ। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে গভীৰ চিন্তা আৰু আত্মবিশ্বাসেৰে ভৰা হ'ব। গোপন কথা বা পুৰণি বিষয় আজি উন্মোচিত হ'ব পাৰে। ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে লাভ নিশ্চিত। কৰ্মক্ষেত্ৰত আপোনাৰ কৌশল আৰু পৰিকল্পনাই সফলতা আনিব। আপোনাৰ পৰ্দাৰ আঁতৰত থকা কাম আজি আগবাঢ়িব পাৰে। ব্যৱসায় কৰা লোকসকলৰ বাবে নতুন চুক্তি বা গুৰুত্বপূৰ্ণ আলোচনাত সফল হোৱাৰ সম্ভাৱনা আছে, কিন্তু সকলো কথা লিখিতভাৱে ৰাখক। অৰ্থনৈতিক দিশত আজি উন্নতি দেখা যাব। ৰৈ থকা টকা বা আটকি থকা টকা আপোনাৰ পোৱাৰ সম্ভাৱনা আছে, তথাপিও গুপ্ত খৰচ বা হঠাৎ খৰচ হ'ব পাৰে। সেয়েহে বাজেট মিলাই চলক। প্ৰেম জীৱনত আৱেগ বেছি থাকিব। প্ৰিয়জনৰ সৈতে গভীৰ কথা বতৰা হ'ব পাৰে।
সন্দেহ বা অধিক অধিকাৰ দেখুৱালে সমস্যা হ'ব পাৰে। সেয়েহে বিশ্বাস বজাই ৰাখক। দাম্পত্য জীৱনত একতা বজাই থাকিব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব। যৌন বা গোপন অংগ সম্পৰ্কীয় বা সমস্যা অনুভৱ হ'ব পাৰে। পৰিচ্ছন্নতা আৰু নিয়ম মানি চলক। মানসিক শান্তিৰ বাবে ধ্যান লাভজনক হ'ব। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ। শুভ সংখ্যা হৈছে 9। শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটোত ভগৱান শিৱক স্মৰণ কৰক আৰু ওম নম শিৱায় এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ নেতিবাচক শক্তি দূৰ কৰি সাহস বৃদ্ধি কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি চেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 14 ডিচেম্বৰ 2025 ৰবিবাৰ। আজিৰ দিনটো ধনু ৰাশিৰ লোকসকলৰ বাবে আশাবাদী আৰু আগবঢ়াৰ দিন হ'ব। নতুন চিন্তা, ভ্ৰমণ বা শিকাৰ সুযোগ আহিব পাৰে। মন প্ৰফুল্ল থাকিব আৰু ভৱিষ্যত সম্পৰ্কে ইতিবাচক ভাৱনা থাকিব। কৰ্মক্ষেত্ৰত আজি নতুন কাম বা নতুন দায়িত্ব পোৱাৰ যোগ আছে। শিক্ষাৰ ক্ষেত্ৰত জড়িত থকা লোকসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ। ব্যৱসায় কৰা লোকসকলৰ বাবে দূৰৱৰ্তী স্থান বা অনলাইন সংযোগৰ পৰা লাভৰ সম্ভাৱনা আছে। টকা পইচাৰ দিশত উন্নতি দেখা যাব। ইনকাম বৃদ্ধি হ'ব পাৰে, কিন্তু ভ্ৰমণ বা শিক্ষা সংক্ৰান্ত খৰচো হ'ব পাৰে। ইনভেষ্টৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰামৰ্শ লৈ আগবঢ়াটো ভাল হ'ব। প্ৰেম জীৱনত খোলাখুলিকৈ কথা পাতিলে লাভ হ'ব। প্ৰিয়জনৰ সৈতে নতুন পৰিকল্পনা বা ভ্ৰমণৰ কথা পাতিব পাৰে। দাম্পত্য জীৱনত পৰস্পৰৰ স্বাধীনতাক সন্মান কৰিলে সম্পৰ্ক আৰু মজবুত হ'ব। স্বাস্থ্য ভাল থাকিব। শাৰীৰিক শক্তি আৰু উৎসাহ অনুভৱ কৰিব। তথাপিও আঁঠু বা উৰুৰ বিষ অনুভৱ হ'ব পাৰে। সৰু সুৰা ব্যায়াম কৰা উপকাৰী হ'ব। শুভ সময় সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 3। শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটোত গুৰু দেৱতাক স্মৰণ কৰক আৰু ওম গুৰুৱে নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ই আপোনাৰ জ্ঞান, ভাগ্য আৰু সফলতা বৃদ্ধি কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 14 ডিচেম্বৰ 2025 ৰবিবাৰ। আজিৰ দিনটো মকৰ ৰাশিৰ লোকসকলৰ বাবে দায়িত্ব আৰু কৰ্তব্যৰ দিন হ'ব। আপুনি যিকোনো কাম ধৈৰ্য আৰু ডিচিপ্লিনেৰে আগবঢ়ালে সফলতা নিশ্চিত। পৰিশ্ৰমৰ ফল আজি বা আগন্তুক দিনত দেখা পাব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু নিষ্ঠা অপৰস্ত বিষয়াৰ চকুত পৰিব। গুৰুত্বপূৰ্ণ কাম পাব পাৰে। ব্যায়াম কৰা, ব্যৱসায় কৰা লোকসকলৰ বাবে আজিৰ দিনটো লাহে লাহে হ'লেও লাভজনক হ'ব। দীঘলীয়া সময়ত পৰিকল্পনা কৰিবলৈ আজি ভাল সময়। টকা পইচাৰ দিশত স্থিৰতা থাকিব। আয় নিয়মিত থাকিব যদিও সঞ্চয়ৰ প্ৰয়োজন বেছি অনুভৱ কৰিব। ঘৰ, মাটি বা সম্পত্তি সম্পৰ্কীয় আলোচনা আগবাঢ়িব পাৰে, কিন্তু চূড়ান্ত সিদ্ধান্ত ল'বলৈ অলপমান অপেক্ষা কৰক। প্ৰেম জীৱনত স্থিৰতা আৰু দায়িত্ববোধ থাকিব। অনুভূতি প্ৰকাশ কম হ'ব পাৰে, কিন্তু বিশ্বাস গভীৰ হ'ব। দাম্পত্য জীৱনত পৰিয়ালৰ দায়িত্ব বাঢ়িব পাৰে। পৰস্পৰৰ সহযোগে সকলো কাম সহজে ঠিক ঠাক কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য সাধাৰণ থাকিব। হাড়, আঁঠু, পিঠিৰ বিষ অনুভৱ হ'ব পাৰে। দীঘলীয়া সময় আপুনি বহি নাথাকিব। অকণমান চলাচল কৰক আৰু কেলছিয়ামযুক্ত খাদ্য গ্ৰহণ কৰক। শুভ সময় সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 8। শুভ ৰং হৈছে কলা আৰু নীলা। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটোত শনিদেৱক স্মৰণ কৰক আৰু ওম সং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ই আপোনাৰ বাধা দূৰ কৰি সিদ্ধান্ত স্থিৰতা বৃদ্ধি কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 14 ডিচেম্বৰ 2025 ৰবিবাৰ। আজিৰ দিনটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে নতুন চিন্তা, অভিনৱ ধাৰণাৰে ভৰা থাকিব। আপুনি সাধাৰণ পথৰ পৰা অলপ বেলেগ ভাবিব, যাৰ ফলত বিশেষ ফলাফল লাভ কৰিব পাৰে। বন্ধুবৰ্গ বা সামাজিক পৰিৱেশৰ পৰা সহায় লাভ কৰিব। কৰ্মক্ষেত্ৰত নতুন আইডিয়া আগবঢ়াবলৈ ভাল সময়। টিম ৱৰ্কৰ জৰিয়তে সফলতা আহিব। টেকন'লজি, যোগাযোগ বা
সমাজসেৱা সম্পৰ্কীয় কামত যুক্ত থকা লোকসকলৰ বাবে আজিৰ দিনটো শুভ। ব্যৱসায়ত নতুন প্ৰস্তাৱ আহিব পাৰে। অৰ্থনৈতিক দিশত আজি মধ্যমীয়া ফলদায়ক হ'ব। ইনকাম থাকিব যদিও হঠাৎ খৰচ আহিব পাৰে। বন্ধুবৰ্গ বা দলগত কামৰ বাবে খৰচ হ'ব পাৰে। ইনভেষ্টৰ ক্ষেত্ৰত বেছি আজি গুৰুত্ব নিদিয়ে ভাল হ'ব। প্ৰেম জীৱনত বন্ধুত্বৰ ভাৱ বেছি থাকিব। প্ৰিয়জনৰ সৈতে খোলাখুলিকৈ কথা বতৰা হ'ব। অবিবাহিত লোকসকলৰ বাবে বন্ধুৰ জৰিয়তে নতুন সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত পৰস্পৰৰ স্বাধীনতাক সন্মান কৰক। স্বাস্থ্য মোটামুটি ভাল থাকিব। ৰক্তচাপ বা স্নায়ু সম্পৰ্কীয় সৰু সমস্যা অনুভৱ হ'ব পাৰে। নিয়মিত ব্যায়াম আৰু পৰ্যাপ্ত পৰিমাণে টোপনি পৰা অতি প্ৰয়োজন। শুভ সময় আবেলি 3 বজাৰ পৰা 5 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা আৰু ৰূপালী। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটো শনিদেৱক স্মৰণ কৰক আৰু ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ই আপোনাৰ মানসিক স্থিৰতা আৰু বাধা বিঘিনি দূৰ কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 14 ডিচেম্বৰ 2025 ৰবিবাৰ। আজিৰ দিনটো মীন ৰাশিৰ লোকসকলৰ বাবে আধ্যাত্মিকতা আৰু অনুভূতিমূলক চিন্তাৰে ভৰা হ'ব। অন্তৰ্দৃষ্টি শক্তিশালী থাকিব। সেয়েহে মনৰ কথা শুনি আগবাঢ়িলে বহু ক্ষেত্ৰতে সঠিক সিদ্ধান্ত ল'ব পাৰিব। কৰ্মক্ষেত্ৰত সৃষ্টিশীল কামত সফলতা পাব। কলা, সংগীত, লিখন বা আধ্যাত্মিক ক্ষেত্ৰত যুক্ত থকা লোকসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে শুভ ফল লাভ কৰিব। ব্যৱসায় কৰা লোকসকলৰ বাবে লাহে লাহে হ'লেও আপুনি লাভ স্থিৰভাৱে থাকিব। গোপন পৰিকল্পনা আজি আগবাঢ়িব পাৰে। অৰ্থনৈতিক দিশত আজি সাধাৰণ দিন থাকিব। ইনকাম থাকিব, কিন্তু দান, ধৰ্ম বা আনৰ সহায়ৰ বাবে খৰচ হ'ব পাৰে। ধনৰ ব্যৱহাৰত সংযম ৰাখিলে আৰ্থিক স্থিৰতা বজাই থাকিব। প্ৰেম জীৱনত আৱেগ আৰু সহানুভূতি বেছি থাকিব। প্ৰিয়জনৰ অনুভূতি বুজিবলৈ চেষ্টা কৰক। অবিবাহিত মীন ৰাশিৰ লোকসকলৰ বাবে গভীৰ সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত বিশ্বাস আৰু সহনশীলতা অতি প্ৰয়োজন। স্বাস্থ্য সাধাৰণভাৱে থাকিব। ভৰি, চকু বা টোপনি সম্পৰ্কীয় সমস্যা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে টোপনি লওক আৰু পানী বেছি খাওক। ধ্যান মানসিক চিন্তাৰ বাবে উপকাৰী হ'ব। শুভ সময় সন্ধিয়া 7 বজাৰ পৰা 9 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। আজিৰ প্ৰতিকাৰ, আজিৰ দিনটো গুৰু দেৱতাক স্মৰণ কৰক আৰু ওম গুৰুৱে নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ই আপোনাৰ মানসিক শক্তি আৰু সৌভাগ্য বৃদ্ধি কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।